আৰু যেহেতু এতিয়া ঠাণ্ডাৰ বতৰ এই ঠাণ্ডা বতৰত ম'ম' খাই খুবেই ভাল লাগে সৰুৰ পৰা ডাঙৰলৈকে নহয় জানো গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে ইয়া স্ক্ৰীনশ্বট দেখিছে মই থাল এখনত কি লৈছোঁ আজিৰ ম'ম' ৰেচিপিটোৰ কাৰণে মই এইখিনি ইনগ্ৰেডিয়েণ্টছ লৈছোঁ আপোনালোকে যিকোনো পাচলি এড কৰিব পাৰে মই এইখিনি লৈছোঁ এয়া কেঁচা ধনিয়া লৈছোঁ ধনিয়াৰ পাত এইফালে মই দুটা গাজৰ লৈছোঁ মিডিয়াম সাইজৰ আৰু এইফালে মই বন্ধাকবি লৈছোঁ আৰু পিয়াজ মই দুটা লৈছোঁ আৰু এইফালে আদা লৈছোঁ এইফালে কেঁচা জলকীয়া এইখিনিয়ে মই ইনগ্ৰেডিয়েণ্টছ লৈছোঁ বেছি লোৱা নাই আপোনালোকে ইচ্ছা কৰিলে বিনো দিব পাৰে আৰু মটৰ দিব পাৰে যিকোনো দিব পাৰে মই এইখিনি দিম অকল আৰু ল'ৰাটোৱে বেছি দিলে আমাৰ বেয়া পায় গতিকে চিম্পুল বনালে ভাল পায় আৰু এই গোটেইখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ধুই এনেকৈ সৰু সৰুকৈ কাটিছোঁ আৰু বন্ধাকবি আৰু গাজৰখিনি কিয় এনেকৈ কাটিছোঁ জানেনে মই চপাৰ ব্যৱহাৰ কৰিম চপাৰত বনাম একেলগে দি দিছোঁ চপাৰত এয়া চাওক গোটেইখিনি বস্তু সমান হৈ গৈছে এইফালে চাওক মই পেনখন উঠাই দিছোঁ ফ্ৰাই পেনখন গৰম হৈছে এতিয়া অকণমান ইয়াতে মই মিঠাতেল দি দিছোঁ আৰু এতিয়া এইখিনি ইয়াতে দি দিছোঁ গোটেইখিনি একেলগে জলকীয়া দিলে ভাল লাগিব যিহেতু ঠাণ্ডাৰ বতৰ আৰু এয়া মই ব্লেক পেপাৰ দিছোঁ জাতি জালুক এইখিনি ঠাণ্ডা হ'লেকে মই এনেকৈ ৰাখি দিম আৰু তেতিয়ালৈকে মই এতিয়া ময়দাখিনি ৰেডি কৰোঁ আৰু এইফালে মই বাউলটোত ময়দা লৈছোঁ আপোনালোকে যিমান বনায় সেই অনুপাতে ময়দাখিনি ল'ব এতিয়া ইয়াতে মই অকণমান নিমখ দিছোঁ যিহেতু মই ভাজিখিনিত নিমখ দিছোঁৱে সেইকাৰণে বহুত বেছি নিদিওঁ আৰু অকণমান দিছোঁ আৰু অকণমান চেনি দিছোঁ বেছি নহয় ইয়াতে মই ৰিফাইন তেল দি দিছোঁ এয়া আৰু এতিয়া মই নৰ্মেল পানী লৈছোঁ যিহেতু ময়দা হয় গৰম পানী লোৱা নাই মই গোটেইখিনি নেদেখাওঁ আৰু এইফালে মই পুৰখিনি ইয়াতে টিফিন বাতিটোত দিছোঁ এনেকৈ মই গোটেইখিনি বেলি লওঁ আৰু চাওক এনেকৈ মই বেলি লৈছোঁ আৰু এতিয়া মই এখন এখনকৈ ইয়াতে লৈ যাম আৰু শ্বেপটো দি দিম আৰু এনেকৈ পানী দি দিছোঁ তেতিয়া এঠাটো ধুনীয়াকৈ খায় মই এনেকুৱা এটা শ্বেপ দিছোঁ এতিয়া বলক কিটচেনত যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে চাওক মই ম'ম' ষ্টেণ্ড উঠাই দিছোঁ এয়া তলত পানী দিছোঁ আৰু এতিয়া ইয়াতে মই ব্ৰাছৰ সহায়ত অকণমান ৰিফাইন তেল দি দিছোঁ বেছি পাতল হ'লে বেলোতে মানে ফাটি যায় আৰু ভিতৰখিনি ওলাই যায় এয়া চাওক খুব ধুনীয়াকৈ হৈ গৈছে 8 মিনিটত ৰেডি হৈ গ'ল আৰু এয়া চাওক মোৰ ম'ম' কমপ্লিট হৈ গ'ল